মিনতি মোৰ বস্তুবোৰ ভৰাই হ'লনে? ভৰালো। তোমাৰ সকলো বস্তু ৰেডি কৰি ৰাখিছো মই। চাও বেটি এখন দেখাচোন। যোৱা বেটি, মই দেউতাৰ কাৰণে চাহ আনোগৈ। দেউতা তুমি আজি গলে মানে আকৌ কেতিয়া আহিবা? মই আকৌ দেৱালীত ছুটি পাম যে, তেতিয়া আহিম দে বেটি। দেউতা দেৱালীত আহিলে কিন্তু মোলে ডাঙৰ পুতলা এটা লৈ আহিবা। ধেতা কৰিজনী দেৱালীত পুতলা লয় নেকি? দেৱালীত ফটকাহে ফুটাই। মোৰ ভয় লাগে দেউতা। হ'ব হ'ব বেটি, মই তোমাৰ কাৰণে ডাঙৰ পুতলা এটা আনিম। চাহ লোৱা। আৰু বেটি তুমি মাৰ কামনি নকৰিবা দেই, মাৰ লগত ভালকে থাকিবা। চাওঁ বেটি এইবিলাক আছে। আমাৰ বেটিনো ভাল ছোৱালী আকৌ ন, আমনি নকৰে। মিনতি মোৰ যোৱাৰ সময় হৈছে, তোমালোকে আগবাব যাবানে? যাম ৰবা। তুমি আগতে শান্তিৰে চাহ খাপ খাই লোৱাচোন, মই বেগটো উলিয়াই আনো। লোৱা। মিনতি মই আকৌ দেৱালীতে ছুটি পাম চাগে, মই তেতিয়াই ঘৰলৈ আহিম। হ'ব, প্ৰথমতে গৈ পাই লোৱাগেচোন, তাৰপিছত অহাৰ চিন্তা কৰিবা। ওলাই এটাইছেহে সি, আকৌ ঘৰলৈ অহাৰ চিন্তা হ'লেই। চিন্তা কৰিব লাগিবতো। ঘৰখন আৰু তোমালোকক এৰি দূৰত থাকি চিন্তা নকৰিলে হ'বনে? আৰু তোমালোকৰ কথা নেভাবিলে হ'বনে? বুজিছো দিয়া। এতিয়া ব'লা, কথা পাতি থাকোঁতে দেৰিয়ে হ'ব। সেইফালে আকৌ বাছ আহি গুচিয়ে যাব। ব'লা ব'লা। বেটি আহা। দেউতা মই কোৱা কথাটো নেপাহৰিবা। হ'ব বেটি, তুমি চিন্তাই নকৰিবা, মই তোমাৰ বস্তুটো আনি দিম। মিনতি, মিনতি, মিনতি। ঘৰ দেখোন মানুহে নাই, ক'ত বা গ'ল? অলপ বহিয়ে লওঁ। বন্ধু অকলে অকলে কি কৰি আছা? ইমান বিচাৰি ফুৰিছো। কি কৰিবি হয়, এনেই ওলাই আহিলো এপাক। আছোন বহি লওঁ, কথা এটা আছিল তোৰ লগত। কি কথা আছিল মোৰ লগত? বন্ধু, সেইদিনা ছোৱালীকেইজনী কোন আছিল বাৰু? বৰ ধুনীয়া আছিল ন? কোন ছোৱালীৰ কথা কৈ আছো? কেলে আমি সেইদিনা চোৰকেইটা মাৰি থাকোঁতেই মাজতে সেই ছোৱালীজনী। মনত পৰিল। কি হ'ল, কিবা হ'ল নেকি ছোৱালীকেইজনী? নাই নাই, তেওঁলোকৰ একোৱেই হোৱা নাই। মোৰহে কি হৈছে জানো। তোৰ আকৌ কি হৈছে? কি হৈছে জানো, একো ধৰিবই পোৱা নাই। খাওঁতে শুওঁতে বহুতে উঠোতে অকল তাইৰ কথাই মনলৈ আহি থাকে, আৰু চকুকেইটা বন্ধ কৰিলেও তাইকে দেখি পাওঁ। কি হ'ল বন্ধু, আহিলি যে? শুনচোন, যোৱাকালি কি হ'ল জানো, তাইক মই সপোনতো দেখি পাইছো। বন্ধু তই প্ৰেমত পৰিছিলি? কি? মই প্ৰেমত পৰিছো? নাই নাই, এয়া প্ৰেম হ'ব নোৱাৰে দেই। তই সঁচাকৈ প্ৰেমত পৰিছ বন্ধু। আৰু কচোন, কালি সপোনতনো কি দেখিছিলি? আচৰিত সপোন, আমি বোলে পলাই গৈ দুয়ো বিয়া পাতিছিলো। কি যে সপোন দেখ তই। ঐ শুনচোন, আছাম পুলিচৰ এপ্লাই কৰিলি নাই? কৰিলোতো, তই নাই কৰা নেকি? মই নাই কৰা। লাষ্ট ডেট কেতিয়ানো? কাইলৈ লাষ্ট ডেট। তই আজি এপ্লাইটো কৰি ল'বি, নহ'লে তই এটা কাম কৰিবি, ডকুমেণ্টছবোৰ লৈ সন্ধিয়া আমাৰ ঘৰলৈ আহিবি, মই কৰি দিম। যাম বাৰু। আৰু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পোষ্ট ওলাব বুলি শুনিছো। কালি পৰহিৰ ভিতৰতে অনলাইন আবেদনৰ ৱেবছাইট মুকলি কৰি দিব। মই ঘৰলৈ যাওঁ, সন্ধিয়া যাম তহঁতৰ ঘৰলৈ। আহিবি।
ৰ মোৰ যাত লগত ভাল দিন ন ইহঁতক অঁ চুৰ কৰিব আহে জিলাংবাই দেখোন কেতিয়া আহিলা তুমি কলৈ গৈছিলানো তোমালোকে ইমান সময় পৰা ৰৈ আছো আজি আমাৰ তেওঁ গৈছেগৈ নহয় তাকে আগবঢ়াই থৈ আহিলো ভলুকা গলেই নেকি মই আকৌ ভাবিছিলো যোৱাৰ আগতে মাত এষাৰ দি আহো হেৰি নহয় মিনতি এয়া তোমাৰ কাৰণে শাক অলপ আনিছো কি শাক আনিছা আজিনো কি মন গ'ল মোৰ কাৰণে শাক আনিবলৈ মানে মিনতি মোক পইচা কেইটকামান প্ৰয়োজন হৈছিলে মানে পইচাহে লাগে সেইটো কাৰণে শাক আনিছে কি ভাবি আছাও মিনতি বেছি নহয় টকা 100 মান দিলেই হ'ব এই শাক কেইটাৰ বিনিময়ত এই জিলাংবাই তুমিও যে আৰু এই শাক কেইটাৰ বিনিময়ত পইচা ল'ব লাগে নে নহয় মানে মিনতি বহুত দিন হ'ল মাংস খোৱা নাই তাকে মাংস 100 টকামান আনি খাওঁ বুলি ভাবিছো এই জিলাংবাই আজি দেখোন তুমি আমাৰ ঘৰত আলহীয়ে হ'ব পাৰা ইমান ধুনীয়া লাই শাকো আনিছা আৰু মই গাহৰি আনিম গোটেই তিনিওজনীয়ে দপাচি খাম মিনতি তুমি দেখোন মোৰ মনৰ কথাটোকে কৈ দিলা আৰু তুমি কৈছা যদি কেনেকৈনো কথা পেলাম খাম দিয়া ভালকৈ এসাঁজ